দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লগালে, আজিলৈকে নাহিলে। আনকি পাকিস্তানত বানপানী হলেও সেইদিনাখনেই দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইটাৰত টুইট কৰিছে। দুৰ্নীতি গগৈ নাম চবে শুনিছ, চিভিল যে কৈ থাকে দুৰ্নীতি গগৈ আৰু সেই গগৈ তেখেতসকলে এইটো দুৰ্নীতি কৰে। তেখেতে ক'লে আজি বিমল কৰ্মকাৰ মাস্ক সোমাই আছো। পৰিষদৰ ফালৰ পৰা বানপানী হোৱাৰ দিনৰে পৰা আমি লাগি আছো বিভিন্ন কামত, বিশেষকৈ প্ৰথমতে উদ্ধাৰ অভিযান, তাৰপিছত বানপানী অকণমান কমাৰ পিছত আমি কঠীয়াৰ যোগান বহুত জেগাত দিছোঁ, আপোনালোকে সকলোৱে জানে, আৰু শ্ৰমদান কৰিছোঁ আৰু কিছু সামগ্ৰী, প্ৰথমতে খাদ্য সামগ্ৰী দিছিলোঁ। এতিয়া বানপানী যিহেতু কমিছে, বানপানীৰ পিছত যিবোৰ বস্তুৰ প্ৰয়োজনীয়তা আছে, বিশেষকৈ আমি আজি ইয়াত যোগান ধৰিছোঁ আঁঠুৱা, বেডশ্বীট, মাস্ক, তাৰ লগে লগে গামোচা, কাঁহী, বাতি আৰু ফিনাইল, ব্লিচিং পাউডাৰ, পৰিষ্কাৰ খোৱা পানী, যিবোৰ বানপানীৰ পিছত এনেকুৱা ধৰণৰ কিছুমান বস্তুৰ প্ৰয়োজনীয়তা আছে, এইবোৰ যোগান ধৰিছোঁ। আজি আমগুৰি চাহ বাগিচাৰ যিটো তলৰ লাইন বুলি কয়, তাত আমি প্ৰায় ইয়াতে 70টা পৰিয়াল আছে, তেওঁলোকক আমি আমাৰ ফালৰ পৰা কিছু সকাহ দিবলৈ চেষ্টা কৰিছোঁ। এই প্ৰক্ৰিয়া আমাৰ অব্যাহত থাকিব। আমাৰ আজিও কঠীয়া বিভিন্ন ঠাইৰ পৰা আহিছে, পাণবেচালে গৈছে, তাৰ লগে লগে নিমাইজান, বেতবাৰী 2 নং কোঁৱৰ গাঁও, এইবোৰলৈ আমি যিমান পাৰোঁ আমাৰ ফালৰ পৰা সহযোগিতা আগবঢ়াইছোঁ। গতিকে ৰাইজৰ লগত আমি থাকিম আৰু এই বিপদৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষ আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে দেখুৱাই দিলে যে মানৱতাই মূল ধৰ্ম। মানৱতাৰ মানে এই যিটো বিপদৰ সময়ত মানুহে মানুহৰ কাৰণে যিটো মৰম চেনেহ কৰিছে, সহায় সহযোগিতা কৰিছে, তাৰ মাজতে মানুহৰ যিটো প্ৰকৃত ধৰ্মৰ যিটো আদৰ্শ সেইটো জড়িত হৈ আছে। গতিকে মই এতিয়াও ৰাইজক আহ্বান জনাইছোঁ, এতিয়াও বহুত কাম কৰিবলৈ আছে, কাৰণ সকলো হেৰুৱাই একেবাৰে শূন্যৰ পৰা আৰম্ভ কৰিব প্ৰতিটো পৰিয়ালে। গতিকে এতিয়াও প্ৰয়োজনীয় বিভিন্ন ধৰণৰ কথা বতৰাত যাতে মানুহে সহায় সহযোগিতা আগবঢ়ায়। ঘৰ বনাই দিছে ৰাইজে, চৰকাৰো বিভিন্ন ধৰণৰ কাম কাজৰ দায়িত্ব আছে, কাৰণ যিমান ক্ষতি হৈছে ক্ষতিপূৰণ দিব লাগিব। আৰু আমি এই কথা আমি প্ৰথমৰ পৰা দাবী উত্থাপন কৰিছোঁ, পুৰণা যি মেনুৱেল মতে ক্ষতিপূৰণ পাব, মেনুৱেল সলনি কৰিব লাগে। 2015 চনৰ মেনুৱেল মতে এতিয়া 2026 চন, বস্তু বাহনিৰ দাম বাঢ়িছে, গতিকে নতুন মেনুৱেল মতে ক্ষতিপূৰণ দিয়া, ৰাইজক সহযোগিতা কৰিবৰ কাৰণে চৰকাৰে যাতে ব্যৱস্থা গ্ৰহণ কৰে, তাৰ কাৰণেও আমি দাবী উত্থাপন কৰিছোঁ। যিহেতু পৰিদৰ্শনো কৰা নাই, কিবা ক'ব নেকি? নাই, সেইটোতো অতি আচৰিত আৰু দুৰ্ভাগ্যজনক কথা। যিগৰাকী দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমক এ ফৰ আছাম বুলি কৈছিলে, উত্তৰ পূৰ্বাঞ্চলক অষ্টলক্ষ্মী বুলি কৈছিলে, আৰু অসমৰ মুখ্যমন্ত্ৰীও অসমলৈ প্ৰধানমন্ত্ৰী কিমানবাৰ আহিছে, গৃহমন্ত্ৰী আৰু আন মন্ত্ৰী কিমানবাৰ আহিছে, তাৰ এখন তালিকা বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে। কিন্তু বানপানী অসমত ইমান ভয়ংকৰ বানপানী হ'ল, মানুহ কিমান মৰিলে তাৰ প্ৰকৃত তথ্য এতিয়ালৈকে ওলোৱাই নাই। যিটো তথ্য 100ৰ ওচৰা-ওচৰি যিটো তথ্য আহিছে, তাতকৈ বহুত বেছি, 3 গুণমান মানুহ ঢুকাইছে। নেপালী খুটিতে হেৰাই থকা মানুহৰ সংখ্যা 78। গতিকে বহুত বেছি মানুহ এবাৰ ঢুকাইছে। কিন্তু তাৰ পাছতো দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লগালে, আজিলৈকে নাহিলে। আনকি পাকিস্তানত বানপানী হলেও সেইদিনাখনেই দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইটাৰত টুইট কৰিছে, আৰু তেওঁলোকৰ কেন্দ্ৰীয় মন্ত্ৰী পঠাবৰ কাৰণে 20 দিন লাগিলে। JP নাড্ডা আহোঁতে 20 দিন লাগিলে। এইটো মই ভাবোঁ যে দুৰ্ভাগ্যজনক কথা। দেশৰ প্ৰধানমন্ত্ৰী নহাটো, তেওঁলোকে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী পঠাবলৈ 20 দিন লগোৱাটো, আজিলৈকে কেন্দ্ৰীয় চৰকাৰ পেকেজ আজিলৈকে ঘোষণা কৰা নাই। SDRFৰ যিটো পইচা, সেইটো পইচা আমি পাব লগা পইচা অসমে, তাকো 500 কোটি বানপানী নোহোৱা জেগাত দিছে মহাৰাষ্ট্ৰত, আমি পাইছোঁ 397 কোটি টকা। গতিকে এইটোৱে প্ৰমাণ কৰে যে দিল্লীয়ে আমাক বিপদৰ সময়ত কেতিয়াও আমাক সহায় নকৰে। সম্পদ আমাৰ এই আমগুৰি বা গোটেই শিৱসাগৰ জিলাৰ যিকেইটা ৰাষ্ট্ৰীয় ঘাইপথ, তাৰ ওপৰেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় সম্পদ লাখ লাখ কোটি টকা। চাহ শিল্পৰ কথাই কওক, পেট্ৰলিয়ামৰ কথাই কওক, আমিতো তেওঁলোকৰ পৰা ভিক্ষা বিচৰা নাই। আমি বিচাৰিছোঁ, আমি অসমে আমাৰ সম্পদৰ পৰা তেওঁলোকে যিমান ইনকম কৰিলে, যিমান আয় কৰিলে, তাৰ পৰা আমাক
পইচা দিব লাগে 5,000 10,000 কোটি টকা লাখ লাখ হাজাৰ কোটি টকা লাখ লাখ কোটি টকা তেওঁলোকে আমাৰ ইয়াৰ পৰা পাইছে আৰু আমাক 1,000 কোটি টকা দিবলৈ তেওঁলোকে আজিলৈকে প্ৰস্তুত নহয় ONGCয়ে 25 কোটি টকা দি দায়িত্ব সামৰিছে এইটো অথচ সেই ONGCৰ পৰাই কিমান হাজাৰ হাজাৰ লাখ লাখ কোটি টকা দিল্লীয়ে কেন্দ্ৰীয় চৰকাৰে আৰু সম্পদ যেতিয়া লাগে এইটো ৰাষ্ট্ৰৰ সম্পদ বিপদ যেতিয়া হয় এইটো আমাৰ স্থানীয় মানুহৰ অসমীয়া মানুহৰ বিপদ এইটো ৰাষ্ট্ৰৰ বিপদ নহয় তাৰমানে এনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে আৰু আপোনালোকে আচৰিত হ'ব ONGCয়ে RSSক বিজেপিৰ মানুহক 600-700 কোটি টকা দিছে আৰু আমাৰ অসমক 25 কোটি টকা দিয়ে দায়িত্ব সামৰিছে এইবোৰ কথাৰ বিচাৰ হ'ব লাগিব সেইকাৰণে আমি কৈছো যে বিপদৰ সময়ত অসমৰ মানুহৰ দুখৰ কথা বুজক দেশৰ প্ৰধানমন্ত্ৰী নাই অহা এইটো অত্যন্ত দুৰ্ভাগ্যজনক লজ্জাজনক কথা আৰু আজিলৈকে কেন্দ্ৰীয় চৰকাৰে পেকেজ ঘোষণা নকৰাটো মই ভাবো যে অত্যন্ত দুৰ্ভাগ্যজনক কথা ONGC আৰু অইলৰ দৰে ব্যক্তিগত যিবোৰ মানে ৰাজহুৱা খণ্ডৰ যিবোৰ অনুষ্ঠান আছে তেওঁলোকে RSSক 600-700 কোটি টকা দিব পাৰে আমাৰ বান আক্ৰান্ত ৰাইজক 1,000 কোটি টকা দিব নোৱাৰে এইটো তাতকৈ দুৰ্ভাগ্যজনক কথা থাকিব নোৱাৰে আপোনালোকে আপোনালোকৰ দায়িত্ব পালন কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো